কামটোৰ কাৰণে মোক কিয় মাতিলে ৰঞ্জিত দাসে মই বুজি নাপালোঁ। কাৰণ মঞ্চত ইমান বিশিষ্ট ব্যক্তি আছে, ৰঞ্জিত দাস ছাৰ আছে, দীপক দা আছে, অঞ্জন দা আছে, ধৰ্মেন্দ্ৰ দা আছে, তেখেতে বিজেপি মন্ত্ৰী আছে। মই আচলতে এই কামটো কৰাৰ উপযুক্ত ব্যক্তি বুলি নিজকে নাভাবোঁ। তথাপি এইবুলিয়ে সান্তনা লভিছোঁ যে তিনিটা প্ৰফেশ্যনেল মানুহ হ'লে চবতে যাব পাৰে। এটা প্ৰফেচাৰ, টিচিং, এটা উকিল, এটা সাংবাদিক। আৰু মই যদি সাংবাদিকতা কৰোঁ, সেই হিচাপত মই ভাবিছোঁ সেইকাৰণে মোক মাতিছে মোৰ প্ৰিয় শিষ্য ৰঞ্জিত দাস, মই বাকীখিনিকো চিনি পাওঁ, অশোক দাস, নাথ আৰু কেইবাজনকো জানো। নিঃসন্দেহে এটা ভাল কাম, গ্ৰন্থৰ কথা, কিন্তু ভাল কাম হ'লেও এইখিনিতে মই এটা সোঁৱাই থ'লে ভাল হ'ব যে কেৱল ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে বা কেৱল ইউনিকোডত ভাষাটো সোমালে আৰু কম্পিউটাৰত গল্প কবিতা পঢ়ি এটা ভাষা জীয়াই ৰাখিব লাগে। কাৰিকৰীভাৱে ভাষাটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা অত্যন্ত ভাল কাম, কিন্তু এইবিলাকৰ উদ্দেশ্যৰ লগে লগে সমান্তৰালভাৱে এটা কথা আমি নতুন প্ৰজন্মক ক'ব লাগিব যে কিতাপ পঢ়াৰ কোনো বিকল্প নাই। এইটো এটা সমান্তৰাল অভিযান হওক মই ভাবোঁ, কাৰণ কিতাপৰ লগত গোটেই মানুহৰ সম্পৰ্কটো বেলেগ ধৰণৰ। নেপোলিয়নে এষাৰ খুব ধুনীয়া কথা কৈছিল যে গিভ মি এ বুক এণ্ড আই উইল টেল ইউ দ্য হোল হিষ্ট্ৰী অফ দ্যাট পাৰ্টিকুলাৰ নেশ্যন। মোক এখন কিতাপ দিয়া আৰু মই তোমাক সেই গোটেই জাতিটোৰ বুৰঞ্জী কম। নেপোলিয়নে আৰু এটা কৈছিল গিভ মি এ মাদাৰ এণ্ড আই উইল গিভ ইউ এ নেশ্যন। মোক এগৰাকী মাতৃ দিয়া আৰু মই তোমালোকক এটা জাতি দিম। নেপোলিয়ন বা হিটলাৰৰ বা মুছলিনীৰ একনায়কত্ববাদ বা তেখেতসকলৰ নৃশংসতাক সমৰ্থন কৰাৰ প্ৰশ্নই নাহে। পৃথিৱীৰ কোনো সচেতন মানুহে সমৰ্থন নকৰে, কিন্তু ভায়লিনবাদক হিটলাৰ আৰু পিয়ানোবাদক নেপোলিয়নৰ কিছুমান কথা ইমান সাংঘাতিক ধৰণৰ যে আপুনি অস্বীকাৰ কৰিব নোৱাৰে। কাৰণ এটা কথা কৈ গৈছে, বিভিন্নজন দেখিব নীলমণি ফুকন ছাৰে কৈছে যে নিৰ্ভেজাল বস্তু তিনিবিধ আছে। এটা হৈছে মাকৰ গাখীৰ, এটা হৈছে মাকৰ ভাষা, এটা হৈছে মাকৰ ভেটি, অৰ্থাৎ আমাৰ যিটো জাতি মাতি ভেটি। এই কনচেপ্টটো সম্ভৱতঃ বছৰৰ পৰা আহিছে। অসমীয়া ভাষাটোৰ সমস্যা যুগ যুগ ধৰি আছে। 1836 চনত এই ভাষাটো আমাৰ বিদ্যালয়ৰ কোৰ্ট-কাছাৰীৰ পৰা আঁতৰি গৈছিল আৰু বহু বছৰ মনত 1872 চনত এই ভাষাটো আমাৰ মাজলৈ আকৌ ঘূৰি আহিল বহু বৰেণ্য অসমীয়া ব্যক্তিৰ চেষ্টা। আৰু সেই সময়ত যেনেকৈ বাংলা ভাষা ক'লে সম্ভ্ৰান্ত মানুহ বুলি ভাবিছিল, চোকা ল'ৰা বুলি ভাবিছিল, এতিয়াও আমাৰ এটা মানসিকতা আছে যে ইংৰাজী জানিলে চোকা। মই ইংৰাজী ভাষাৰ প্ৰতি কোনো বিদ্বেষ নাই, মই নিজে ইংৰাজী সাহিত্যৰ মই ছাত্ৰ, মই ইংৰাজী স্নাতকোত্তৰ ডিগ্ৰী কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। কিন্তু ইংৰাজসকলে গোটেই বুৰঞ্জী অধ্যয়ন কৰি যিমানখিনিলৈকে পাৰি আমি দেখিছোঁ যে জাতিটোৰ প্ৰতি থকা ভাষাটোৰ প্ৰতি থকা নিৰ্ভেজাল প্ৰেমে তেওঁলোকক বিশ্ব শ্ৰেষ্ঠ জাতি হিচাপে পৰিণত কৰিছে। তেওঁলোক আমাৰ দৰে অসমীয়া ভাষাটোৱে তেওঁলোকৰ হতাশাগ্ৰস্ততা নাই, অৱশ্যে আমাৰ নিচিনা সমস্যাও নাই। আমাৰ 2 কোটি মানুহ, তাৰে বছৰি 7 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক দিয়ে আৰু দুৰ্ভাগ্যৰ কথা এটা যে তাৰ প্ৰায় 50% ল'ৰা ছোৱালীয়ে অসমীয়া ভাষা ভালকৈ ক'ব, লিখিব আৰু পঢ়িব নাজানে। আমাৰ জাতিৰ এটা দায়িত্ব থাকিব যে যি মাধ্যমৰ বিদ্যালয়তে ল'ৰা ছোৱালী নপঢ়াত কিয়, ইংৰাজী মাধ্যম হ'ব পাৰে, কাৰণ পৰিস্থিতি সলনি হৈছে, চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকৰ অৱস্থা বেয়া হৈছে বা অৱস্থা ভাল হ'লেও তাত তেওঁলোকে একমোডেট কৰিব নোৱাৰে। ব্যক্তিগত খণ্ডৰ অসমীয়া বিদ্যালয়, ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়ি উঠিছে, কিন্তু মেট্ৰিক দিয়া ল'ৰা ছোৱালী আধা শতাংশই যদি অসমীয়া ভাষা ভালকৈ ক'ব, পঢ়িব, লিখিব নাজানে, তেতিয়াহ'লে 2 কোটি মানুহৰ মাত্ৰ 2 কোটি মানুহে কোৱা এই অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে অকণমান শংকাৰ কাৰণ থাকে। কিন্তু তাৰ মাজতো আশাৰ বতৰ আছে কিন্তু পৃথিৱীখনত। মাত্ৰ 96 লাখ মানুহ ইহুদীসকল, তেওঁলোকৰ ভাষা জাতি সকলো নোহোৱা হৈ গৈছিল। 60 লাখ মানুহক মাৰিছিল। তাৰপিছত তেওঁলোকে নিজে এটা ৰিঅৰ্গেনাইজ কৰিলে তেওঁলোকৰ ভাষাটোৰ হিব্ৰুটো। আৰু আজি পৃথিৱীত প্ৰায় 900তকৈ বেছি নবেল পোৱা মানুহৰ ভিতৰত আটাইতকৈ বেছি নবেল পোৱা মানুহ আছে কিন্তু ইহুদী জাতি। মই ভাবোঁ উদাহৰণ আছে, সংখ্যাটো 1 কোটি বা 10 লাখ, সেইটো ডাঙৰ কথা নহয়। কিন্তু আমাৰ অসমীয়া মানুহ আটাইতকৈ ডাঙৰ সমস্যাটো কি হৈছে, নিজৰ ভাষাটোক লৈ বহু অসমীয়া মানুহে গৰ্ব কৰিবলৈ পাহৰি গৈছে। হয়তো হতাশাগ্ৰস্ততা, হয়তো বিভিন্ন আৰ্থসামাজিক, ৰাজনৈতিক, সামাজিক কাৰণ। মই কৈছোঁ যে 1872 চনত গ'ল, মানে ভাষাটো বহু কষ্টৰ মনত আমাৰ ঘূৰি আহিল। 1899 চনত জোনাকী যুগ আৰম্ভ হ'ল। তাৰপিছত এতিয়ালৈকে এই মুহূৰ্তলৈকে অসমীয়া ভাষা সাহিত্যৰ সেৱাৰ ক্ষেত্ৰত অসমৰ সংবাদ মাধ্যম, অসমীয়া কাকত, অসমীয়া আলোচনী, অসমীয়া লেখক, অসমীয়া সাহিত্যিক